ফৰেন্সিক বিশেষজ্ঞৰ উপস্থিতিত জিএমচিএইচত আজি সম্পন্ন হ'ব ভৱেশ ডেকাৰ মৰণোত্তৰ পৰীক্ষা। ইতিমধ্যে হত্যাত অভিযুক্ত ছাত্ৰজনক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। আন তিনিজন ছাত্ৰকো সোধা পোছাৰ বাবে আৰক্ষীয়ে আটক কৰিছে। সোমবাৰৰ দিনটোত চিপাঝাৰৰ পদুমপুখুৰী হাইস্কুলৰ 7গৰাকী শিক্ষককো সোধা পোছা কৰে আৰক্ষীৰ দলে। আৰক্ষীয়ে জেৰা চলাই বিদ্যালয়খনৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰীকো। ছাত্ৰ ভৱেশ ডেকাৰ মৃত্যুৰ উচিত তদন্তৰ দাবী কৰিছে গাঁওবাসীয়ে। সোমবাৰে আৰক্ষী চকীৰ চৌহদত শতাধিক জনতাই ভিৰ কৰি সাব্যস্ত কৰে প্ৰতিবাদ। আৰু এই মুহূৰ্তত আমি যাব বিচাৰিছোঁ সতীৰ্থ মনোজ আলী আপোনাৰ কাষলৈ। মনোজ, আমি আচলতে পুৱাৰ ভাগতো আপোনাৰ কাষলৈ আহিছিলোঁ। বিদ্যালয়খনৰ সমীপৰ পৰা আপুনি পোনপটীয়া সম্প্ৰচাৰত কিছু কথা জনাইছিল। এই মুহূৰ্তত আচলতে আমি আপোনাৰ জৰিয়তে জানিব বিচাৰিছোঁ, বৰ্তমান সময়ছোৱাত দেখিবলৈ পোৱা গৈছে যে পৰিয়ালেই হওক বা স্থানীয় ৰাইজেই হওক কিছু আশা কৰিছে যে তদন্ত নিখুঁত হওক আৰু এই ঘটনাই শেষ ঘটনা হওক। মনোজ, সন্মিলন পুৱাৰে পৰা আমি যিহেতু এই পৰিৱেশটো সম্পূৰ্ণ দৰ্শকসকলক অৱগত কৰি আছোঁ আৰু এই মুহূৰ্তত চিপাঝাৰ আৰক্ষী চকীৰ অন্তৰ্গত চিপাঝাৰ আৰক্ষী থানাৰ অন্তৰ্গত পাথৰিঘাট আৰক্ষী চকীত আমি বৰ্তমান উপস্থিত আছোঁ। আৰু কিছু সময় পূৰ্বে যিগৰাকী অতিৰিক্ত আৰক্ষী অধীক্ষক অপৰাধ শাখাৰ ৰজি তালুকদাৰ তেখেত আহিছে। তেখেতে প্ৰধান শিক্ষয়িত্ৰীগৰাকীক জেৰা চলাইছে আৰু আমি জানিব পাৰিছোঁ প্ৰধান শিক্ষয়িত্ৰীগৰাকীক তেখেতে যথেষ্ট কথা সোধা পোছা কৰিছে। কেনেধৰণে আচলতে এই ঘটনা সংঘটিত হৈছিল তাৰ বিষয়ে জানিবলৈ চেষ্টা চলাইছে। কিন্তু ঘটনাৰ যি প্ৰেক্ষাপট, এই প্ৰেক্ষাপট আছিল পদুমপুখুৰী উচ্চ মাধ্যমিক বিদ্যালয়। আৰু পদুমপুখুৰী উচ্চ মাধ্যমিক বিদ্যালয়ত এতিয়া এক নিৰ্মম পৰিৱেশ সৃষ্টি হৈছে। আৰু তাৰ অনুপাতে আমি এই পাথৰিঘাট আৰক্ষী চকীত উপস্থিত হৈ আমি দেখিবলৈ পাইছোঁ যে যি সতীৰ্থ দুগৰাকী ছাত্ৰক ইতিমধ্যে যি অতিৰিক্ত আৰক্ষী অধীক্ষকগৰাকীয়ে লৈ যোৱা দেখিবলৈ পোৱা গৈছে। হয়তো এই দুগৰাকী ছাত্ৰক সোধা পোছাৰ বাবে মঙলদৈলৈ নিয়া হৈছে। কিন্তু শেহতীয়াভাৱে যি দুগৰাকী ছাত্ৰ বা অন্য আন এগৰাকী ছাত্ৰ এতিয়া বৰ্তমান পাথৰিঘাট আৰক্ষী চকীত আছে। আৰু সেই কেইগৰাকী ছাত্ৰই এনেধৰণৰ কাণ্ড সংঘটিত কৰিছিল বা এই ঘটনাত জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰা হৈছে, সেই ছাত্ৰকেইগৰাকীৰ পিতৃ মাতৃও আচলতে এই আৰক্ষী চকীৰ চৌহদত আহি উপস্থিত হৈছে। এটা কথা জনাব লাগিব যে যি ঘটনা সংঘটিত হৈছে ছাত্ৰগৰাকীৰ মৃত্যুৰ পিছতেই আচলতে সেই মহলীয়াপাৰা অঞ্চলৰ যিসমূহ বিদ্যালয় চৌহদৰ যিসমূহ ব্যৱসায়িক প্ৰতিষ্ঠান সকলো বন্ধ হৈ পৰিছে। কোনেও আজি ব্যৱসায়িক প্ৰতিষ্ঠান খুলিবলৈ তেওঁলোকে প্ৰচেষ্টা গ্ৰহণ কৰা নাই। স্বাভাৱিকতে দেখিবলৈ পোৱা গৈছে সেই অঞ্চলটোত সম্পূৰ্ণ শোকাকুল পৰিৱেশৰ সৃষ্টি হৈছে। দেখিবলৈ পোৱা গৈছে যিগৰাকী ভৱেশ ডেকাৰ মৃত্যু হৈছে, সেই ভৱেশ ডেকাৰ বাসগৃহত বহু লোকে ইতিমধ্যে উপস্থিত হৈছেগৈ। আৰু ভৱেশ ডেকাৰ বাসগৃহত যি এক শোকাকুল পৰিৱেশৰ সৃষ্টি হৈছে তাৰো যি বুজনি দিয়াৰ চেষ্টা কৰিছে বহু লোকে উপস্থিত হৈ। কিন্তু এটা কথা উল্লেখ কৰিব লাগিব, যি ঘটনা সংঘটিত হৈছে সেই ঘটনাই এতিয়াও আচলতে শ্বাসৰুদ্ধকৰ পৰিস্থিতিৰ সৃষ্টি কৰি আহিছে। যিহেতু পাথৰিঘাট আৰক্ষী চকীত বৰ্তমান উপস্থিত আছোঁ, ইয়াত যিগৰাকী অতিৰিক্ত আৰক্ষী অধীক্ষকগৰাকীয়ে গোটেই বিষয়টিৰ ক্ষেত্ৰত তদন্ত অব্যাহত ৰাখিছে। আৰু স্বাভাৱিকতে এই ঘটনাই এটা বিশেষ পৰিস্থিতিৰ সূচনা কৰিছে। আৰু উল্লেখ কৰিব বিচাৰিছোঁ যে চিপাঝাৰত এনেধৰণৰ ঘটনা সংঘটিত হোৱাৰ পিছত যি বিদ্যালয়ৰ অনুশাসনমূলক ব্যৱস্থাৰ ক্ষেত্ৰত প্ৰশ্নৰ অৱতাৰণা কৰিছে স্থানীয় ৰাইজ, সচেতন ব্যক্তিয়ে। কিন্তু এই ক্ষেত্ৰত চেকনিৰ আগত বিদ্যাৰ পৰম্পৰা নোহোৱাৰ কথাও উল্লেখ কৰিছে। মই পাথৰিঘাট আৰক্ষী চকীৰ বৰ্তমান চৌহদ দেখুৱাব বিচাৰিছোঁ। ইয়াত অন্য ব্যক্তি বৰ্তমান উপস্থিত হোৱা নাই। এই ঘটনাৰ সৈতে সাঙুৰ খাই থকা যিসমূহ ব্যক্তি বা যিসমূহ আচলতে অভিযুক্ত ছাত্ৰ, এই ছাত্ৰসকলৰ আত্মীয় কুটুম্ব এই বিদ্যালয়খনৰ কাষত, এই আৰক্ষী চকীৰ কাষত বৰ্তমান উপস্থিত আছে। আৰু দেখিবলৈ পোৱা গৈছে এই ঘটনাই আচলতে বিশেষ এটা পৰিস্থিতিৰ মূৰ লৈছে। আৰু ইতিমধ্যে আমি জানিব পাৰিছোঁ যে ফৰেন্সিক বিশেষজ্ঞৰ জৰিয়তে এই মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰা হ'ব। আৰু যিগৰাকী মৃত ছাত্ৰগৰাকীৰ মৰণোত্তৰ পৰীক্ষাৰ পিছত যেতিয়া ঘৰলৈ লৈ অনা হ'ব তেতিয়া কিন্তু এনে এটা অবৰ্ণনীয় পৰিৱেশ উপলব্ধি কৰিব পাৰিছোঁ। মনোজ, এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছোঁ।